নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ 22 জুন সোমবাৰৰ পৰা হ'বলৈ গৈ আছে অম্বুবাচী আৰু এই অম্বুবাচী 26 জুনলৈকে হ'ব। প্ৰিয় দৰ্শক, এই অম্বুবাচীৰ এই তিনিটা দিনত মা কামাখ্যা দেৱীৰ অসীম কৃপা দৃষ্টি লাভ কৰিব পাৰিব 12 ৰাশিৰ জাতক জাতিকাসকলৰ ভিতৰত 4 ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ এই 4 ৰাশিৰ জাতক জাতিকাসকলে মা কামাখ্যা দেৱীৰ কৃপাত তেওঁলোকে আৰ্থিক উন্নতি হ'ব পাৰিব, ব্যৱসায়িক ক্ষেত্ৰত ভাল ফল পাব পাৰিব, শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অম্বুবাচী 22 জুন সোমবাৰ পৰাৰ বাবে মহাদেৱৰ কৃপা দৃষ্টিও লাভ কৰিব পাৰিব এই 4 ৰাশিৰ জাতক জাতিকাসকলে। প্ৰিয় দৰ্শক, আপুনি মাথো এই অম্বুবাচীৰ তিনিটা দিনত এটা কাম ঘৰত থাকি কৰাটো খুবেই জৰুৰী। এই কামটো এই 4 ৰাশিৰ জাতক জাতিকাসকলৰ লগতে বাকী সকলো ৰাশিৰ জাতক জাতিকাসকলেও কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, হিন্দু শাস্ত্ৰৰ মতে অম্বুবাচী অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱৰ উপলক্ষে অসমৰ কামাখ্যা মন্দিৰত প্ৰতি বছৰেই বিপুল সমাগম দেখিবলৈ পোৱা যায়। এই বিশেষ পৰ্বণত অনুষ্ঠিত হয় এখন বৃহৎ মেলা, যাক অম্বুবাচী মেলা বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এই অম্বুবাচী বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। কিছুমান ঠাইত আমতি বুলি জনা হয়, কিছুমান ঠাইত সাতবাহ অম্বুবাচী বুলি কোৱা হয়, বিভিন্ন নামেৰে জনা যায়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে 2026 বৰ্ষৰ এই মহা অম্বুবাচী উৎসৱৰ যি তিনিটা দিন হ'ব, এই তিনিটা দিনত ভাগ্য উদয় হ'ব দেৱীৰ কৃপাত, লগতে মহাদেৱৰ কৃপাত। সেইসকল জাতক জাতিকাই অতি সুফল লাভ কৰিব, তেওঁলোকৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। ফলস্বৰূপে এই 4 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত থকা সকলো সমস্ত অপায় অমংগল দূৰ হোৱাৰ লগতে জীৱনত তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এওঁলোকে অতি ভাল সুযোগ লাভ কৰিব পাৰিব এই তিনিটা দিনৰ পৰা। কেৱল ইমানেই নহয়, এই 4 ৰাশিৰ জাতক জাতিকাসকলৰ অম্বুবাচীৰ এই 3 দিনৰ পৰা পাৰিবাৰিক জীৱনত থকা সকলো সমস্যা দূৰ হ'ব। প্ৰিয় দৰ্শক, কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কালিকা পুৰাণত দেৱী কামাখ্যাক তান্ত্ৰিক প্ৰস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে অভিহিত কৰাৰ লগতে মহামায়া হিচাপেও চিহ্নিত কৰা হৈছে। কামাখ্যা দেৱীক কামেশ্বৰী নামেৰে অভিহিত কৰাৰ উপৰিও তেওঁ মহা ত্ৰিপুৰাৰ সুন্দৰীৰ এক ৰূপ হিচাপেও চিহ্নিত কৰা হৈছে। ভাৰতবৰ্ষৰ 51টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠেই হৈছে কামাখ্যা ধাম। অসমীয়া কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে আহাৰ মাহৰ 7 তাৰিখৰ পৰা এই সময়খিনিত অম্বুবাচী পালন কৰা হয়, অৰ্থাৎ দেৱী পানীত বাস কৰে এইখিনি সময়ত। হিন্দু ধৰ্মত অতীজৰে পৰা ঋতুমতী হোৱা বা জলচৰা হোৱা বুলি মানি অহা হৈছে এই অম্বুবাচীৰ তিনিটা দিনত। এই তিনিটা দিনত কামাখ্যা ধামৰ দৰ্জা বন্ধ কৰি ৰখা হয়। প্ৰিয় দৰ্শক, মাহেকীয়া বা ঋতুমতী হোৱাৰ যি প্ৰক্ৰিয়া, সেয়া হৈছে উবলাৰ শক্তিৰ প্ৰতীক। প্ৰিয় দৰ্শক, মাহেকীয়া হোৱা যি প্ৰক্ৰিয়া, হিন্দু ধৰ্মৰ মতে এই প্ৰক্ৰিয়া কেৱল মানুহৰূপী এজনী ছোৱালীৰে নহয়। হিন্দু ধৰ্মত প্ৰকৃতি বা ধৰিত্ৰী, যাৰ বুকুত ছত্ৰছায়াত আমি লালিত পালিত হৈছোঁ, সেই প্ৰকৃতিও বছৰেকত এবাৰ ঋতুমতী হয় আৰু এই দেৱী ঋতুমতী হোৱাৰ এই সময়খিনিকে অম্বুবাচী বুলি কোৱা হয়।
অসমৰ শ্ৰী শ্ৰী কামাখ্যা ধামত অতি ভক্তি আৰু নিষ্ঠাৰে আনন্দৰে পালন কৰা হয় অম্বুবাচী। প্ৰিয় দৰ্শক, বৰ্তমান বাৰিষাৰ কাল আৰম্ভ হৈছে। এই সময়খিনিত প্ৰখৰ ৰ'দৰ পৰা মাটি বা ধৰিত্ৰী আয়ে যি পৰিত্ৰাণ পায়, মাটিভাগ জীপাল হয়। লগতে এই জীৱ জগতত বৰষুণৰ ফলত মাতৃৰ গৰ্ভত পানীভাগ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ধৰিত্ৰী কোমল হৈ ওফন্দি উঠে আৰু ধৰিত্ৰী উবলা হৈ উঠে আৰু ধৰিত্ৰীৰ বুকুত শস্যই গজালি মেলে, ঠিক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে। প্ৰিয় দৰ্শক, মা কামাখ্যা হৈছে শিৱ শক্তিৰ আৰু তেওঁ তন্ত্ৰৰ দেৱী। যেতিয়া ভগৱান শিৱই সতীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল, বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল, তেতিয়া ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰই সতীৰ দেহ খণ্ড খণ্ড কৰিছিল আৰু সতীৰ দেহৰ যৌনি অংশভাগ নীলাচল পাহাৰৰ বুকুত পৰিছিল আৰু সেই নীলাচলৰ বুকুতেই এই সতীৰ যি যৌনিভাগ পৰিছিল, সেই যৌনিভাগ পৰাৰ ঠাইতে কামাখ্যা মন্দিৰ স্থাপন কৰা হৈছিল আৰু সেইবাবেই কামাখ্যা ধামত সতীৰ যৌনিভাগ পূজা কৰা হয়। কামাখ্যা ধামত কোনো মূৰ্তি নাই, শিলৰ ৰূপত দেৱীৰ যৌনি পূজা কৰা হয়। গতিকে প্ৰিয় দৰ্শক, বেছি আমি ভিডিঅ'টো দীঘলীয়া নকৰাকৈ আমি ৰাশিসমূহৰ মাজলৈ আগবাঢ়ো আহক। কোন 4 ৰাশিৰ জাতক জাতিকাসকলে 22 জুন সোমবাৰৰ পৰা মা কামাখ্যা দেৱী আৰু ভগৱান শিৱ শংকৰৰ কৃপা লাভ কৰিব পাৰিব আৰু এই 4 ৰাশিৰ লগতে বাকীসকল জাতক জাতিকাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টোৰ শেষত আমি এনে দুটামান আপোনাক কামৰ বিষয়ে শ্বেয়াৰ কৰিম, যিসমূহ কাম এই 3টা দিনত কৰাটো খুবেই জৰুৰী আৰু খুবেই ফলদায়ক। তেন্তে আহক আমি ৰাশিসমূহৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপুনি কমেণ্টত জয় মা কামাখ্যা দেৱী নাইবা হৰ হৰ মহাদেৱ বুলি অৱশ্যেই কমেণ্টত লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, 1 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। অম্বুবাচীৰ এই সময়খিনিৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ পৰিমাণ বৃদ্ধি হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, সকলোৱে মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ হ'লে আমি ভিডিঅ'টোত শেষত কোৱা সেই কামটো আপুনি কৰিবলৈ চেষ্টা কৰিব। তেতিয়া প্ৰতিটো ৰাশিৰ জাতক জাতিকাৰে সকলো মনৰ ইচ্ছা পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, অম্বুবাচীৰ এই সময়খিনিত মহাদেৱ আৰু মা কামাখ্যা দেৱীৰ কৃপাত অৰ্থনৈতিক অৱস্থা সবল হোৱাৰ লগতে সমাজত মান সন্মান বৃদ্ধি হ'ব আৰু এই অম্বুবাচীৰ সময়খিনিৰ পৰা পাৰিবাৰিক জীৱনত থকা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যাসমূহ দূৰ হ'বলৈ আৰম্ভ কৰিব। শিক্ষাৰ্থীসকলেও ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত আপুনি দেৱাদিদেৱ মহাদেৱ নাইবা মা কামাখ্যা দেৱীৰ আপুনি মন্ত্ৰ বা নাম আপুনি জপ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। 22 জুন সোমবাৰৰ পৰা মা কামাখ্যা দেৱীৰ অসীম কৃপাদৃষ্টি মেষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। ফলস্বৰূপে এওঁলোকৰ বহুদিনীয়া আশা পূৰণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কেৱল ইমানেই নহয়, মা কামাখ্যা দেৱী আৰু দেৱাধিদেৱ মহাদেৱৰ কৃপাত পৰিয়ালত সুখ সমৃদ্ধি বিৰাজ কৰিব আৰু উপাৰ্জনৰ ক্ষেত্ৰত এওঁলোকৰ নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। এওঁলোকৰ ভাগ্য নিজৰ পক্ষত থাকিব এই 3টা দিনত। এই 3টা দিনত এওঁলোকৰ হাতলৈ হঠাৎ ধন টকা পইচাৰ আগমন হোৱাৰ সম্ভাৱনা আছে। 3 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই সময়খিনিত কৰ্মস্থানত পদোন্নতি বা নতুন কামৰ সুযোগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। কেৱল ইমানেই নহয়, আৰ্থিক বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে অম্বুবাচীৰ 3টা দিনৰ পৰা।
প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মা কামাখ্যা দেৱীৰ সদায় কৃপা দৃষ্টি কুম্ভ ৰাশিৰ ওপৰত থাকে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অম্বুবাচীৰ দিনকেইটাত যদি মা কামাখ্যা দেৱীৰ মন্ত্ৰ জপ কৰে তেতিয়াহ'লে তেওঁলোকে জীৱনত বিচৰাৰ ধৰণে মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, অম্বুবাচীৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ কিছু ভাল খবৰ অহাৰ সম্ভাৱনা আছে। দেৱীৰ কৃপাত পেচাদাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ সংকট নহয়। সংকট আহিলেও তেওঁলোকে সেই সংকট দূৰ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব পাৰিব। দেৱীক পূজা কৰিলে অতি সহজতে সুফল পাব পাৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। কেৱল ইমানেই নহয়, কুম্ভ ৰাশিৰ যিসকল ব্যৱসায় আছে তেওঁলোকে মাতৃৰ আশীৰ্বাদত লাভান্বিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই ৰাশিৰ জাতক জাতিকাসকলে অম্বুবাচীৰ এই 3টা দিনৰ পৰা ডাঙৰ ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে মা কামাখ্যা দেৱীৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল অতিকৈ প্ৰিয় হয়। 4 নম্বৰৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। এই ৰাশিৰ অধীনত জন্ম লাভ কৰা ব্যক্তিসকলৰ ওপৰত 2026 বৰ্ষৰ অম্বুবাচীৰ এই 3টা দিনৰ পৰা মা কামাখ্যা দেৱীৰ পৰম কৃপা দৃষ্টি থাকিব। ফলত এইসকল জাতক জাতিকাৰ ধন টকাৰ অভাৱ নহয়, আৰ্থিক অৱস্থা আগৰ তুলনাতকৈ ভাল হ'বলৈ আৰম্ভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে যি কঠোৰ পৰিশ্ৰম কৰে সেই কঠোৰ পৰিশ্ৰমৰ ফলতেই মা কামাখ্যা দেৱীৰ কৃপা লাভ কৰিবলৈ গৈ আছে। ইয়াৰ ফলত এওঁলোকৰ পাৰিবাৰিক জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। জীৱনত নিজেই নিজকে সফল কৰি তুলিবলৈ সক্ষম হ'ব পাৰিব। অতি ভাল সময় লাভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা। লগতে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থাও ভাল হ'বলৈ গৈ আছে। ইমানেই নহয়, অম্বুবাচীৰ এই প্ৰবৃত্তিৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলে পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰাও লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এই 4 ৰাশিৰ জাতক জাতিকাসকলৰে 22 জুন সোমবাৰৰ পৰা তেওঁলোকৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। এই 4 ৰাশিৰ ওপৰত অম্বুবাচী সোমবাৰে পৰাৰ বাবে ভগৱান দেৱাদিদেৱ মহাদেৱৰ কৃপাও থাকিব। প্ৰিয় দৰ্শক, অম্বুবাচী 22 জুনৰ দিনা প্ৰবৃত্তি হ'ব আৰু 26 জুনৰ দিনা নিবৃত্তি হ'ব। 26 জুনৰ দিনা পুৱা মা কামাখ্যা ধামৰ দুৱাৰ খুলি দিয়া হ'ব আৰু সকলোৱে মাৰ চৰণত আশীৰ্বাদ বিচাৰিব, মাক স্পৰ্শ কৰিব। এই সময়খিনিত মা কামাখ্যা জলস্বৰা হোৱা বুলি কোৱা হয়। এই জলস্বৰা হোৱাৰ সময়খিনিত মা কামাখ্যাৰ শ্ৰীচৰণত এখন কাপোৰ দি ৰখা হয়। সেই কাপোৰখনক ৰক্ত বস্ত্ৰ বুলি কোৱা হয়। সেই কাপোৰখন ভক্তসকলক নিবৃত্তিৰ পাছত নিৰ্মালি হিচাপে সকলোকে দিয়ে। যিসকলে এই ৰক্তবস্ত্ৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোক অতি ভাগ্যৱান বুলি কোৱা হয়। এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে সকলো জীৱনৰ পৰা সমস্যা দূৰ হয় আৰু আৰ্থিক উন্নতিও হয়, মনোবাঞ্ছাও পূৰ্ণ হয়। অম্বুবাচীৰ এই সময়খিনিত ইষ্ট দেৱতাৰ মন্ত্ৰ জপ কৰিব লাগে, কিন্তু পূজা অৰ্চনা আৰু ধূপ চাকি ইষ্ট দেৱতাৰ চৰণত আপুনি জ্বলাব নালাগে, স্পৰ্শ কৰিব নালাগে ভগৱানৰ প্ৰতিমূৰ্তি। কিন্তু আপুনি গুৰুক সেৱা কৰিব পাৰে। ইষ্ট দেৱতাৰ মন্ত্ৰ জপ কৰাত কোনো বাধা নাই। এই সময়খিনিত তুলসী গছৰ গুৰিত মাটি ওপৰলৈ তুলি দিব লাগে। ইয়াৰ বাহিৰেও যিসকলে শক্ত মন্ত্ৰত দীক্ষা লাভ কৰিছে তেওঁলোকে ইয়াক জপ কৰাটো জৰুৰী। প্ৰিয় দৰ্শক, এই অম্বুবাচী চলি থকাৰ সময়খিনিত মা কামাখ্যা দেৱীক যদি আপুনি মনতে প্ৰাৰ্থনা কৰে, আকাংক্ষিত ফল পাবলৈ আপুনি সক্ষম হ'ব পাৰিব। অম্বুবাচীৰ সময়খিনিত আপুনি সঠিকভাৱে জুই জ্বলাই নিজৰ ইচ্ছামতে হোম কৰিব পাৰে।
অম্বুবাচীৰ এই সময়খিনিত লগতে আপুনি গণেশ মন্ত্ৰ জপ কৰিব পাৰে। ভগৱান শ্ৰী গণেশৰ মন্ত্ৰ জপ কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে। গতিকে এইসমূহ কৰ্ম আপুনি অৱশ্যেই কৰিব। আপোনাৰ এই 4 ৰাশিৰ ভিতৰত ৰাশিটো থাকক বা নাথাকক, আপুনি এইসমূহ কৰ্ম কৰাটো খুবেই জৰুৰী। এই 3টা দিনত এই কাম কৰিলে শীঘ্ৰেই আপোনাৰ ভাগ্যৰ দ্বাৰ মুকলি হৈ আপোনাৰ সকলো মনোবাঞ্ছা শীঘ্ৰেই পূৰণ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগতো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, যাতে সকলোৱে জানি উপকৃত হ'ব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।